তো আপোনাৰ ভিডিঅ'টো বনাইছিলোঁ, আপোনাৰ যিটো আমাৰ আগত মই আপোনাৰ ভিডিঅ' এটা দিছিলোঁ, তো আপোনাৰ তাত ধুনীয়া ভিউ এটা আহিছে, লাইকো আহিছে। তো তাৰ কমেণ্টকেইটা আপোনাৰ কিছুমান পাইছোঁ, কমেণ্টকেইটাৰ ৰিপ্লাইটো দিবলৈ কাৰণে ভিডিঅ'টো বনালোঁ। তো আপোনাৰ কমেণ্টটো আৰু ভিডিঅ'টো হৈছে আপোনাৰ যিটো মোৰ টাইলছৰ এটা কাম চলি আছিলে, তাৰ বেয়া হৈছিলে যে আমাৰ উঠাই দিয়া হৈছিলে। তো আপোনাৰ বেয়া হোৱা মানে আপোনাৰ মিস্ত্ৰীজন মানে বহুত বেয়া মিস্ত্ৰী আছিলে। সেইটো মিস্ত্ৰীটোক মই এতিয়া ওলাই বেলেগ মিস্ত্ৰী লগাই পেলাই আকৌ কামটো ঠিক কৰাইছোঁ। বৰ বেয়া মিস্ত্ৰী এজন লগাই দিছিলোঁ, নতুনকৈ চিনাকি হৈছিলে, কৈছিলে কাম জানো বুলিকৈ। কৈছিলে কাম চাম নাই বোলে, কাম দিবলৈ কৈছিলে। আকৌ কামটো লগাই দিলোঁ, কিন্তু মোৰ কামটো বহুত বেয়া কৰিলে, বহুত লোকচানো কৰিলে। মালিকৰ লগতো অলপ বেয়া পৰি হৈছে। তাৰ উপৰিঞ্চিটো আপোনাৰ চৰকাৰী এখন স্কুলৰ কামৰ আছিলে। তো সেইটো কাৰণে ভিডিঅ'টো মই বোলো যে মোৰ ভাল হওক বেয়া হওক, যিকোনো ভিডিঅ' মই আপোনাৰ ছ'চিয়েল মিডিয়াত এৰি দিওঁ, ইউটিউবত, ফেচবুকত, ইনষ্টাত এৰি দিওঁ। আপোনাৰ ইউটিউবত এৰাৰ পাছত মোৰ বহুতখিনি কমেণ্ট আহিলে যে এনেকুৱা মিষ্টেক লগাব নালাগে বা এনেকুৱা হেৰি কৰিব নালাগে। তো আপুনি যদি ভিডিঅ'টো চোৱা নাই, আগৰ ভিডিঅ'টো মই আৰু এবাৰ দি দিছোঁ, চাই ল'ব ভিডিঅ'টো। আৰু লোকচানটোতো হ'ল, এতিয়া আৰু কি ক'ব আৰু, বেছিকৈ নকওঁ, আকৌ ভিডিঅ'টো চাব।